প্ৰতিখন বিয়াই আমাৰ কাৰণে মাথো এখন ইভেণ্ট নহয়। বিয়া এখন কাৰোবাৰ নতুন জীৱনৰ আৰম্ভণি আৰু কাৰোবাৰ জীৱনৰ সকলোতকৈ ধুনীয়া অনুভৱ। গতিকে এই সকলো অনুভৱ আমি সাঁচি ৰাখিবৰ বাবে আজি গৈ আছোঁ বৰপেটাৰ ভেল্লা গাঁৱলৈকে। সময় ৰাতিপুৱাৰ 11টা হ'ল আৰু এই 11টাৰ পৰা অহা 3 দিনলৈকে এই বিয়াখনৰ প্ৰত্যেকটো মোমেণ্টে আমি খুব ধুনীয়াকৈ কেপচাৰ কৰিবলৈ চেষ্টা কৰিম। তো আহি পাই গ'লোঁ, এয়া আজি আমাৰ লোকেশ্যন। খুব ধুনীয়া স্পেচ আছে। আমাৰ কইনা ৰশ্মা, হাই কৈ দিয়া ৰশ্মা। আৰু বিয়াখনৰ পেণ্ডেলৰ যিটো ডেক'ৰেশ্যন, খুব ধুনীয়া ডেক'ৰেশ্যন কৰিছে, খুব ভাল লাগিছে। এতিয়া আমি আমাৰ লাইটছখিনি প্ৰথমতে ছেট আপ কৰি লওঁ, তাৰে পিছত আমি আমাৰ আউটডোৰ শ্বুটখিনি আৰম্ভ কৰিম। আমাৰ লগত দেৱজিৎ আছে। দেৱজিৎ আজি আমাৰ লগত চিনেমাটোগ্ৰাফী কৰিব দেৱজিতে। আমি লোকেশ্যনটো চাই আহি কইনাক আউটডোৰ শ্বুটৰ কাৰণে বাহিৰত উলিয়াই লৈ কইনাৰ ছিংগল লোৱাৰ কাৰণে কইনাক বাহিৰত উলিয়াই লৈ আহিছোঁ। আমাৰ কইনা ৰেশ্মা। এতিয়া আমি আমাৰ আউটডোৰ শ্বুটখিনি আৰম্ভ কৰিছোঁ আৰু আমাৰ টিমত আজি ফটোগ্ৰাফী কৰি আছে মোৰ লগত ৰাহুল আৰু এইপিনে চাহিলো আছে। আৰু লোকেশ্যনটো আজি এনেকুৱা লোকেশ্যন দেখি আমাৰ খুব আনন্দ লাগিছে, খুব ভাল লাগিছে, কাৰণ ইমান ধুনীয়া লোকেশ্যন। তাৰে পিছত কইনাৰ ভনীয়েকখিনিৰ লগত আমি শ্বুটখিনি কমপ্লিট কৰি ল'লোঁ। তাৰে পিছত আমি দুপৰীয়াৰ ভাত সাজ খালোঁ। ভাত সাজ খাই কমপ্লিট হোৱাৰ পিছত মাকৰ ইণ্টাৰভিউটো কৰিলোঁ। তেতিয়ালৈকে জোৰোণৰ মানুহখিনি আহি পাইছিলে, কাৰণ বিয়াৰ প্ৰথম দিনটোত সকলোতকৈ ইম্পৰ্টেণ্ট ৰিচুৱেল এইখিনিয়ে। আজি জোৰোণৰ গোটেইখিনি মেমৰিজ কালেক্ট কৰি অহাকালি বিয়ালৈকে আপোনালোকক ৰখাইছোঁ। আজিলৈকে ইমানে। অহাকালি ডে 2 বিয়াত নিয়ম নীতিখিনি চাবৰ বাবে টিমটোক ফ'ল' কৰি ৰাখক।